যদি মানুহ এইটো এতিয়া মুকালবাৰী গ্ৰেট লাইন মুকালবাৰী চাহ বাগিচা গেট গ্ৰেট লাইন হৈছে এতিয়া ইয়াত কিমান ঘৰ মানুহ আছে? এইটো 180 মান হ'ব, বেছি হ'ব কম নহ'ব 100। এতিয়া ইয়াতে প্ৰথমতে এইটো ডায়েৰিয়া বেমাৰটো আৰম্ভ হৈছিলে এইটো আপোনাৰ ঘৰতে হৈছিলে? আমাৰ হৈছিলে। আপোনাৰ ঘৰত কাৰ হৈছিলে, কি হৈছিলে? ফাৰ্ষ্ট টাইম ল'ৰাটো হৈছিলে, ৰাহুল বাউৰী। ৰাহুল বাউৰী ঢুকালে। তেওঁ সেই বেমাৰটো ক'ৰ পৰা হৈছিলে, কেনেকে হ'ল? ধৰিব নোৱাৰিলে, এইটো আমি ডক্টৰেও ধৰিব নোৱাৰিলে, তেতিয়ালৈকে ডায়েৰিয়া বুলি ধৰিব নোৱাৰিলে বেমাৰটো। ল'ৰাটো 25 তাৰিখে এডমিট কৰিলোঁ, 26 তাৰিখ ৰাতিপুৱা 9টা 9:30 মান ঢুকাই গ'ল। তেওঁ ক'ৰবালৈ ফুৰিবলৈ গৈছিলে? বাহিৰত কাম কৰিছিলে। তেওঁ ক'ত কাম কৰিছিলে? কাম কৰিছিলে ডিব্ৰুগড়ৰ পৰা হাবৰা গৈছিলে, কলকাতা। ডিব্ৰুগড়ৰ পৰা হাওৰা? তেওঁ মানে 5 দিনৰ অহা যোৱাৰ ট্ৰেইনৰ কাম আছিলে। কোনখন ট্ৰেইনত তেওঁ কাম কৰে? কামাখ্যা নেকি সেইখন, কামাখ্যা হ'ব লাগে। তাৰমানে পেণ্ট্ৰি কাৰ্ড তেওঁলোকে কাম কৰিছিলে, এ চি ৰুমৰ এইকেইটা ইয়াতে এইটো জেগাত অকল তেওঁৱেই কাম কৰে নে আৰু আছিলে ল'ৰা লগতে আছিলে? তাৰ একো নাই বেমাৰ, একো লগতে আহিছিলে, সেইদিনাখনে লগত আহিছে, লগতে আহিছে। সেইটো তেওঁ হাওৰাৰ পৰা আহি পেলাই ইয়াত আপোনাৰ ঘৰ কেতিয়া পালেহি? 25 তাৰিখে। 25 তাৰিখে অহাৰ পিছত তেওঁ কি কি অসুবিধা হৈছে? এতিয়া আমি গম নাপাওঁ, ৰাতিহে গম পাওঁ। ৰাতি 9টা মান বজাত মানে বমি আৰু পায়খানাটো হ'ল। লগে লগে আমি হস্পিটেল লৈ গ'লোঁ। আপোনাৰ মুকালবাৰী হস্পিটেল লগে লগে মেডিকেল এফাৰ কৰি দিলে, লগে লগে মেডিকেল লৈ গ'লোঁ। তাৰপিছত ৰাতিটোহে থাকিলে, চেলেং দিলে। আৰু আপোনাৰ 26 তাৰিখে 9:30 মান ঢুকালে। তেওঁ হৈছিলে কি? লেট্ৰিন হৈছিলে? লেট্ৰিনৰ বমি। লেট্ৰিনটো খুব বেছিকৈ হৈছিলে? পানী একেবাৰে পনীয়া। তেওঁ বয়স কিমান হৈছে? 25। বিয়া বাৰু পাতিছিলে নেকি? নাই। তাৰপিছত তেওঁ সেইদিনাখন ঢুকোৱাৰ পিছত আৰু অন্যান্য মানুহো ইয়াত হৈছিলে? মানে মোৰ ঘৰৰে হ'ল, মোৰে হ'ল, ভতিজা ল'ৰাটোৰো হ'ল। মই শনিবাৰে ঘূৰি আহিলোঁ মেডিকেলৰ লগত 3 দিন থাকি। আপোনাৰ কি হৈছিলে? একদম বমি পায়খানা তেনেকৈ চেম হৈছিল। তাৰপিছত আৰু কাৰ হ'ল? ভতিজা ল'ৰাটো হ'ল, মোৰ আগত ভতিজা ল'ৰাটো হ'ল। ভতিজা ল'ৰাটো ঠিকে হৈ গ'ল, মই গ'লোঁ, মোৰো ঠিকে হৈ গ'ল। আৰু গাঁৱত মানে লাইনত আৰু নাই। এতিয়া বিশেষকে এতিয়া পানীটোতো আপোনালোকৰ চাপ্লাই পানী দি আছে? সেইটো ঘৰৰ পানীটো এতিয়া আপোনালোকৰ খাবলৈ একেবাৰে দিয়া হোৱা নাই? টিউবৱেলবিলাক খুলি পেলোৱা হৈছে? খুলি দিছে। এতিয়া সেই চাপ্লাই পানীটো এতিয়া 180 ঘৰ মানুহৰ কাৰণে এটা এই টেংকিটো আছে, একদম অসুবিধা হৈছে খালি পানীটো। ইমান মানুহ কেনেকৈ পানী ইউজ কৰিব? কাপোৰ ধুব, গা ধুব, খোৱা কৰিব, কেনেকৈ হ'ব? মানে এই পানীটো বহুত কম হ'ব। আৰু সৰু টেংকি দিছে, পানী খোৱা টেংকি। গধূলি আনিব, ৰাতি থ'ব, এতিয়া লৈ যাব, গোটেই দিনটো নাই। এতিয়া পানীৰ কাৰণে বহুত দিগদাৰ হ'ব মানুহ, পানীয়ে নাই। এই টেংকিটো কিমান পানী দিব? এইটো 180 ঘৰ মানুহলৈতো হোৱাগে নাই। এতিয়া খোৱা বোৱাৰ কাৰণে পানী লাগে, ভাত ৰান্ধিবৰ কাৰণে পানী লাগিব, গা ধুবলৈ পানী লাগিব। যদি আমাৰ যিকেইটা আহি টিউবৱেলকেইটা বন্ধ কৰিলে, আকৌ চেক কৰক। আৰু টিউবৱেলকেইটা কিমান দিনৰ আগতে আপোনালোকৰ টিউবৱেল বন্ধ কৰিলে? হৈ গ'ল, আমাৰ 5-6 দিন হৈ গ'ল। তাৰপিছত আকৌ এতিয়া টিউবৱেলবিলাক নাই দিয়া। পানী চেম্পুল আপোনালোকে লৈছে? আকৌ চেম্পুলটো যদি ঠিক হ'ল, কি হ'ল, আনি কিনে আমাক দেখাব লাগে বা টিউবৱেল চালু কৰাই দিব লাগে। অসুবিধা হৈছে, বহুত অসুবিধা। কিমান তাৰিখে কৈছিলে আপোনালোকৰ? মনত নাই সেইটো না। কিমান মান দিন হ'ল? 3-4 দিন হৈ গ'ল না, পানী চেক কৰে লেভেলটা। 2 তাৰিখ হ'ল, আজি আপোনাৰ 10 তাৰিখ, 8 দিন মান হৈ গ'ল। 8 দিন ভিতৰতে যদি আমাক এনেকৈ সুবিধা নিদিয়ে, মানুহ পানীৰ কাৰণে মৰিব ইয়াত। তেতিয়া এনেকৈ হৈছে, পানীৰ কাৰণে মৰি যাম আমি। গা নুধুম, বেমাৰ এটা বেলেগ হ'ব। গৰম দিন, অসুবিধা পানীৰ কাৰণে অসুবিধা আছে। কি অসুবিধা হৈছে? খোৱা পানী লাগে, গা ধুব পানী নাই। এতিয়া গা ধুব পোৱা নাই আমি। লেট্ৰিন শৌচ কৰিবৰ কাৰণে এইটোতে হৈছে। কোনে ইমানে এনেকৈ এই পানীটোত ক'ত হ'ব? পানীৰ কাৰণে বহুত অসুবিধা হৈছে। যাতে আমাক যেনেকৈ চেম্পুল লৈ কিনি পানীকেইটা কৰিছে, সোনকালে যাতে পানীকেইটা আমাক টেষ্ট হৈ গ'ল, যদি আমাৰ টিউবৱেলকেইটা লগাই দিব লাগে। চবৰ টেবুল খোলা আছে। এতিয়া মানুহ গা নোধোৱাৰ কাৰণে বেমাৰ হৈ যাব পাৰে। পানীটো দিয়েই আছে, এইটো পানী কিমান দিব পানী? গোটেই গৃহ মানুহলৈ এইটো পানী হৈছেগে? নহ'ব ন, ইমান পানী হ'ব জানো? বহুত দিগদাৰ হৈছে পানী।
এইটো খালী হ'লে আকৌ 1 ঘণ্টা লাগে 2 ঘণ্টা লাগে পানী আনি ভৰাই আকৌ আনিব চেঞ্জ হ'ব এই পানী। এতিয়া এই 12টা বজা মানুহবোৰ কামত আহিব, কিমান মানুহ সিহঁতক পানী লাগে। এতিয়া আমাৰ বাগানৰ মানুহ বাগানত কাম কৰিলেতো আমি গা ধুবই লাগিব মানুহ আহি, নোধোৱাকৈ মানুহ বাগানত আমাৰ ঘৰত নোসোমাই। বাগানত কামত আহিলে গা ধুবই লাগিব আমাৰ নিয়ম এইটো আমাৰ। গা নুধুলে আমাৰ মানুহ নোসোমাই ঘৰত। বিশেষকৈ মহিলা মানুহখিনি কেনেকুৱা অসুবিধা? সেনেকৈ পানীৰ কাৰণে সেই চিম মতা যে আমাৰতো আকৌ গা নুধুলে এদিন 2 দিন থাকি যাওঁ, মাইকী মানুহ থাকিব নোৱাৰে, গা ধুবই লাগিব সিহঁতক। সেইটো কাৰণে আমাৰ অসুবিধা হৈছে, যাতে পানী যিটো চেম্পুল লৈছে ভাল হৈ গ'ল যদি আমাৰ টিউবৱেলকেইটা লগাই আপোনাৰ ঘৰলৈ পানীৰ কাৰণে বহুত অসুবিধা হৈছে। মানে টিউবৱেল খবৰ নাই খোলা আছে ক'ব গ'লে, সেইফালে নাই খোলা ইমান খবৰ নাই খোলা, লৈছে চেছ কৰিছে খবৰ নাই খোলা। হা 20টামান এইটো পুৰা খুলি দিলাম। এতিয়া বেমাৰটো আকৌ হৈছে নে নাই? আমাৰ ঘাই ঘৰতে এতিয়া কাৰণ এতিয়া ঠিক হৈ চব মেডিকেলৰ পৰা আহি গ'ল। এতিয়া বেমাৰটোতো মূল কথাটো চাফ চিকুণতাটো, চাফ চিকুণৰ কথা। আৰু চাফ চিকুণ কৰিব হ'লে আমাক পানী লাগিব। হাতেই নুধুৱে মানুহ খাব কেনেকুৱা? পানী নহ'লে আমাৰ একো কামেই নাই। এতিয়া চাফ চিকুণতাটো কেনেকে আপোনালোকে হেৰি কৰিছে? খাব টাইমত আমি চাবোনে হাত ধুব কৈছে, চাবোনে হাত ধুইছোঁ। ডাইৰেক্ট মোচামুচি নকৰিছোঁ, ডাইৰেক্ট ভাতটো খাইছোঁ। একো কাপোৰে হাত নাই ধোৱা, মুচিব নাই কোৱা। চাবোনে হাত ধুওঁ আৰু ডাইৰেক্ট গৰমে গৰম খাব লাগে আৰু বইল পানী খাব কৈছে, সেইটোৱে ইউজ কৰি আছোঁ। আৰু শৌচ পাচাববিলাক ক'ত কৰে আপোনালোকৰ? চবৰ ঘৰতে লেট্ৰিন নাই, চবৰ মানে ইমান ডাঙৰ লাইনত 10টামান হ'ব। নাই নিজৰ বনোৱাটো লেট্ৰিন নাহে, নিজে বনাই লৈছে এনেকুৱা বেলেগ কোম্পানী টিউবৱেল বাহিৰলৈ এতিয়াও মানুহ গৈ থাকে বটল লৈ গৈ মুঠতে আপোনাৰ যেনেকে এইটো আমাৰ নতুন কোৱাৰ্টাৰ হয়, পিছত বনাইছে। এইকেইটা যিমান টিং ঘৰ দেখাইছে আপোনাৰ, এইকেইটা আগৰ যুগৰ। সেইকেইটাৰ আমি জন্ম পোৱাত আমি লেট্ৰিন নাই যাব। মাজতে যে চৰকাৰৰ পিনৰ পৰা যে লেট্ৰিন প্লাষ্টিক কিবা দিছিলে, আমাৰ ইয়াত নাই দিয়া। মাজতে চৰকাৰৰ পিনৰ পৰা 12,000 টকা এটা লেট্ৰিন বনাই আমাৰ নাই পোৱা। সেইটো বেলেগ, সেইটো ৰাজহুৱা। আপোনাক দেখুৱাইছো আহক, তেনেকে এটা মই পাইছো। ঘৰে ঘৰে লেট্ৰিন বনোৱা এটা তেনেকে মই পাইছো, সেনেকুৱা 5টাই পাইছো। এতিয়া আপোনালোকৰ চুবুৰীটোত আপুনি যিটো জানিব, কিমান ঘৰ মানুহ বাহিৰলৈ যাবলগীয়া হয় লেট্ৰিন নাইকিয়া? প্ৰায় মানুহ গৈছে, প্ৰায় মানুহ গৈছে। মানে মুঠতে এইটো ঘৰ পৰা একেবাৰে গোটেইটো লাগিলে মানে 10টা ঘৰ মানে নিজে বনাই লৈছে। চৰকাৰী ঘৰ পৰিবাৰ মানে 8-9 মান আছে। এনেকে বনাইছিলে। ইয়াতে এতিয়া শৌচ কৰিবলগীয়া হৈছে। আৰু এইফালে গাতো নাই, এইফালে গাত নাই, এইফালে খালে এইটো জেগাত নাই কি আৰু এটা আপোনাক লগ পাই দিছো। দেখাকে লাগে আপুনি ষ্টাফ হয় ন, আপোনাক লোকে কয় যে ষ্টাফৰ বহুত সুবিধা পায়। সেইটো লেট্ৰিন আছে যে এটা ষ্টাফৰ, মানে তাৰ যে টাংকি একবাৰ ফটা মানে গোটেই হগা হৈ আছে। বৰ সেইটো চাব আপোনাৰ বিশ্বাস নাইকিয়া যদি আহক। আমাৰ মানে থাকিবলৈ মানে সুবিধা হৈছে, আমি জানিছো মানে কি
এবাৰ দুবাৰহে চাই কওকচোন আপুনি এফালে আহক সেইফালে গ'লে কেনেকুৱা ধান থাকিব সেইটো গোটেই গোন্ধ হৈ গ'ল গোটেই হৈ কুকুৰা মুৰ্গী চবেই মানুহ খুন্দে তাত গোটেই হৈ যাব অলপ ওপৰ চালে কৰিলে পাব গোটেই আহি যাব আমি কেনেকৈ থাকিম এনেকৈ যদি লেতেৰা হ'ব নহয় আমাৰ মানুহ বেমাৰ হ'ব নহয় এইটো নেকি ষ্টাফ হয় নাৰ্ভৰ কথাই অলপ মানে ষ্টাফৰ হালত চাওক কেনেকৈ হৈ আছে মানুহ নাইকিয়া তেতিয়াও বন্ধ কৰি দিব লাগে যদি মানুহ নাইকিয়া এটা মানুহ আমি পিছতে থাকিবলৈ নোৱাৰোঁ মানুহ গোন্ধ হৈ থাকে টিউবৱেল বিলাক মানে খুলি থোৱা আছে খোলা আছে এতিয়া টিউবৱেলৰ যিটো পানীটো ওলাই মানে ইয়াতেতো লেতেৰা পানীটো ওলাই কাপোৰ কানি ধুলে গা ধুলে লেতেৰা পানীটো ওলাই এতিয়া এইটো মানে ইয়াতে পৰে এইপিনে যাব এইপিনেদি যাব তাৰমানে ইয়াৰ পৰা এইবিলাকতো বেমাৰ বিলাক আহিব এইটো আপোনালোকে নিজেই গাঁতটো খান্দি হেৰি কৰি ঠিক কৰিব লাগিব নিজে ঠিক কৰি ল'ব লাগে ডাঙৰ কৰিছে এইফালে গাঁতটো ডাঙৰ পানীটো যাব যে গাঁতটো ডাঙৰ কৰি আছে জানিছো কিন্তু আপোনালোকে নিজাববীয়াকেও কিছুমান কাম কৰি ল'ব পাৰে কৰিব লাগিব আমি কৰি আছো নাইটো পানীটো ইয়াত ৰখিব নালাগে নিয়মত ইয়াত নিয়মতে এইটো চাওক ইয়াৰ পৰাতো মাখি মহ মাখিৰ পৰা আৰম্ভ কৰি গোটেইখিনি হ'বই এইটো পানীটো যাব লাগিছিলে সেইফালে যাব লাগে নিজে সুবিধা কৰি ল'ব লাগে এইটোতো চবেই চৰকাৰে কৰি নিদিব নিজে কৰিব লাগিব সেইটোতো চৰকাৰে কৰি নিদিব নিজে কৰিব লাগিব সেইটো হয় কথা সেইটো হয়নে নহয় বাৰু চৰকাৰে সেইটো চৰকাৰে বা ধৰি লওক মেনেজাৰে আহিটো কৰি নিদিব নিজৰ লেট্ৰিনটো মোৰ চোতালটোতো ঘাঁহ হ'লে বা ই কৰিলে নিজে হাৰিবই লাগিব কোম্পানীৰ মানুহ নিদিব নহয় সেইটো কি কাৰণে নকৰে এতিয়া বহুতে আমি শুনো যে চৰকাৰে কৰি দিব কোম্পানী কৰি দিব সেইটো বাট চাই থাকি নহ'ব সেইটো ভুল সেইটো ভুল সেইটো ভুল এইটো নিজৰ ভুল হয় নহয় এইটো নিজৰ ভুল সেইটো মই সেইটো মানি নল'ম আৰু এতিয়া এই নিজৰ চোতালটো নিজে হাৰিবই লাগিব পানী এইটো কিমান দিন হ'ল এইটো নাই দিয়া ষ্টাৰ্ট এইটো লগোৱা কিমান এইটো বহুত দিন হৈ গ'ল 3-4 মাহ হৈ গ'ল এতিয়ালৈকে পানী অহা ষ্টাৰ্ট নাই দিয়া এইটো ষ্টাৰ্ট নাই কমপ্লিট নাই হোৱা এইটো কামাখ্যাই পেপাৰ দিব আমাক নহয় কামাখ্যা বুলি আছে তিনটা লাগবে জানো কি হবে itu tidak lama layar tidak. Ini nama tidak pula. এইটোৱে আপোনালোক এইটো টিউবৱেল এইটো টিউবৱেলত এতিয়া তেওঁলোকে কিবা কিবি দিছিলে নে এইবিলাক নতুনকে কৰিলে নতুনকে কোম্পানী কৰিছে এইবিলাক কোম্পানীয়ে এইবিলাক এইটো ভাগি গৈছে ভিজি আছিল হিলি আছিল সেইকাৰণে কৰি দিলে এই কালি কৰিছে এইবোৰ কালি কৰিছে এইবিলাক নতুনকে আকৌ বনাই দিছে না এইটো পুৰা মই নিজে বনাই এইবিলাক আপোনালোকে বনাইছে নে কোম্পানী এইটো নিজে বনোৱা এতিয়া আপোনালোকৰ এইটো যায় মানে এই পিনলৈ যায়গৈ পানীটো মোৰ একদম হাই ইয়াত থাকে মোৰ দৰিয়া আছে পানী যাবলৈ ইয়াত নাথাকে পানী হাওয়াত থাকে এইবোৰ হেৰি ব্লিচিং পাউডাৰ ছটিয়াইছে মই ছটিয়াইছিলোঁ আপুনি ছটিয়াইছে নিজে ছটিয়াইছোঁ এতিয়া এইবোৰ পানী আপোনাৰ চাপ্লাই পানী টিউবৱেলৰ পানীটো বন্ধ চাপ্লাই পানী চাপ্লাই পানী টিউবৱেলৰ বন্ধ আছে
টিউবৱেলবিলাক চব খুলি লৈ গ'ল খুলি লৈ গৈছে থৈ দিছে এই ইয়াতে থোৱা আছে। খালি খুলি থৈছে এইটো চাব এইটো সেইদিনাখন খোলোতে এইটো চলাবও নোৱাৰো মই এতিয়া এইটো ভাঙিলে ভাগি এইটো একেবাৰে এইটো ৰখ না দুডখৰ কৰি দিলে অঁ যিদিনাখন খুলিলে দুডখৰ কৰি দিলে মই লগাম বুলিলেও লগাব নোৱাৰো মই এইটো এইটো লেট্ৰিন। কওকচোন এইটো চৰকাৰৰ লেট্ৰিন এইটো চৰকাৰে পোৱা লেট্ৰিন আমি পাইছোঁ ইয়াত মানে লাইনত 5টামান পাইছে এইটো কিমান দিন হ'ল এইটো হ'ল তিনি চাৰি বছৰ ওপৰ পাৰ হ'ল ইউজ নাই কৰা মই এতিয়ালৈকে ইউজ কি কাৰণে নকৰিলে নিজৰ আছে আমাৰ কোম্পানী আছে এটা এইফালে আৰু লেট্ৰিন এটা আছে অঁ আৰু এইপিনে ইউজ নাই কৰা চৰকাৰে দিছে বনাই দিলে ভালে কথা মই এইটো লেট্ৰিন বাথৰুম চাথৰুম চব লগতে মই এইটো একেবাৰে ইউজ কৰিম বুলি ভাবিছোঁ লগতে এইটো বনোৱা কিমান বছৰ হ'ল হ'ল 3 বছৰমান হৈ গ'ল আজিলৈকে আপুনি ব্যৱহাৰ কৰা নাই কৰা এইটো এনেই পৰি আছে কৰি আছে চফাকৈ আছে চাফা এটা টেংকি চেংকি চব ঠিকে আছে টেংকি নাই বনোৱা সেইটো টেংকি নাই নি তেন্তে টেংকি মানে ইটা জোৰাই কৰি থৈ দিছে সেইটো মই নিজে টেংকি নহয় আপোনালোকৰ টেংকিটো বনাই নিদিলে নে কি নিদিলে সেইটো জোৰাই কৰি এৰি দিলে অকল জোৰাই কৰি এৰি দিলে ঢাকনটো নবনালে এৰি দিলে কেনেকৈ ইউজ কৰিম আমি সেইটো কেনেকৈ ব্যৱহাৰ কৰিম মই টিং চিং মাৰি থৈ দিলোঁ যে পূৰা গৰু চৰু সোমাই নাযাব বুলি এইটো ব্যৱহাৰ নহ'লে এইটো এতিয়া এইপিনে পিছপিনেতো টেংকি থাকিব লাগে অঁ টেংকি এইটো এই বনাই মই এইটো টিং লগাই দিলোঁ গৰু চৰু সোমাই যাব বুলি এইটো এনেকৈ ইউজ কৰা নিচিনা এইটো ইয়াৰ ওপৰত ঢকনা নিদিলে নিদিলেই মই এইটো গৰু চৰু সোমাই যাব পাৰি কেনেবাকৈ এইটোতো গোটেইখন মহ মাখি বাঁহ হৈছে ভাল হ'ব এইটো এনেকুৱা বাঁহ লৈছে লৈছে চাফ চিকুণতা বুলিবলৈতো টেংকিটো নাই ইয়াত একেবাৰে নাই ইয়াত নাই জিৰ' বনাই নিদিলে ঢাকনটোৱে বনাই নিদিলে এতিয়া এইবোৰ যে পানী জমা হৈ আছে এইবিলাকত এইবোৰ পানী ইয়াতোতো মহ মাখি হ'ব দিব লাগিব এতিয়া ইমান ডাঙৰ ঘটনা হোৱাৰ পিছতো আপোনালোকে চাফ চিকুণ কি কাৰণে কৰা কেইদিন আমি ঘৰতে নাই মানুহটো মই 13 দিন এই ঘৰটোত নাই এতিয়া অঁ ঘাই ঘৰত আছোঁ এইকেইদিন নাই ঘৰ বন্ধ নেকি বন্ধ আছে মই ঘাই ঘৰত আছোঁ মানুহটো মই ইয়াত নাই মানুহটো ঘাই ঘৰত আছোঁ এইটো লেট্ৰিন আমাৰ কোম্পানী লেট্ৰিন এইটোৱে এতিয়া আপোনালোকে ব্যৱহাৰ কৰি আছোঁ এইটো ফ্ল'ৰটো ভাঙি গৈছে কালিপুৰ মিস্ত্ৰী আহিলে বনোৱাব লাগিব মই এইটো ফ্ল'ৰত ভাঙিব লাগিব এইটো ভাঙি গৈছে বহুত দিন হৈ গ'ল এইটো ভাঙি এইটো ইউজ কৰি আছোঁ এইটোকে এতিয়া আপোনালোকে ব্যৱহাৰ কৰি আছোঁ ইয়াৰ টেংকি ভাল আছে এতিয়া আপোনালোকৰ ইয়াত এতিয়া মানুহে বাহিৰত লেট্ৰিন কৰিবলগীয়া কিমান হৈছে বহুত মানুহ আছে মানে কৈছোঁ কি আপোনাৰ 180 ঘৰৰ ভিতৰতেই মানে 15 বা 10টামান মানুহে লেট্ৰিন আছে বাকী নাই চব বাহিৰত যায় বাগানত যায় জংঘলত যায় চব মানুহ এতিয়াও লেট্ৰিন নাপালে এতিয়া বেমাৰবিলাক যিবিলাক হৈছে ডায়েৰিয়া হওক বা অন্যান্য বেমাৰবিলাক সেইবিলাকতো চাফ চিকুণতা নথকাৰ কাৰণে বাহিৰত শৌচ কৰাৰ কাৰণে হৈছে সেইবিলাকৰ কাৰণেতো হয় এতিয়া যদি আপোনালোকৰ ইয়াত সেই লেট্ৰিন সুবিধাটো পাব লাগিব লেট্ৰিনৰ সুবিধা পানীৰ সুবিধা সেইটো পাব লাগিব যেনেকৈ ড্ৰেইন আছে সেইকেইটা পানী যোৱা সেইটো চফা লাগিবই আমাক বা কোম্পানী বনাই দিয়ক বা চৰকাৰে বনাই দিব লাগিব নহ'লে আমাক নিজে কৰিব লাগিব নিজে চাফ চিকুণ হ'লে কোনো বনাই নিদিয়ে যদি আমি নিজে কৰিব লাগিব নিজৰ এৰিয়াটো নিজে ঠিক কৰিব লাগিব সেইটো সুবিধা হ'ব লাগিব তেওঁলোকে পানী কেনেকৈ খাই আছে এতিয়াতো এটাতো ছাপ্লাই পানী আপোনালোকক দিয়ে মই সেইটোৱে পাই আছোঁ আৰু যেতিয়া ছাপ্লাই পানী নাই আমাৰ এইটোৱে আহিছে ছাপ্লাই নাই আমাৰ সেইটোৱে এতিয়া যিটো আপোনাৰ গাড়ীৰ পৰা আহিছে গাড়ীয়েদি দি আছে পানী পাইপ লাইন দি পাইপৰ পানী দিছে এতিয়া সেইটো নোহোৱাৰ আগতে এই বেমাৰটো নোহোৱাৰ আগতে আপোনালোকৰ পানী টিউবৱেলৰ পানী খাইছিলোঁ এইটো ফিল্টাৰৰ ব্যৱস্থা থাকে নাই বা গৰম কৰি উতলাই তেনেকুৱা গৰম পানী খাইছিলোঁ আমাৰ ফিল্টাৰ চিষ্টেম নায়েই আমাৰ মানুহবিলাকৰ ঘৰত ফিল্টাৰ ব্যৱস্থা আছে নাই কাৰো নাই আমি এনেকৈ বইলে পানী কৰি খাইছোঁ
টিউবৱেলৰ পানী খাইছিলোঁ মানে কিন্তু অনবৰতেতো বইল পানী খাই থকাটো সম্ভৱ নহয়। সম্ভৱ নহয়। এতিয়া যিটো আপোনাৰ কামৰ পৰা আহিলে কোনোবাই টিউবৱেলে মাৰি 2 গিলাচ পানী খাই দিলে ঘৰ নোসোমোৱা আগতে, ঠাণ্ডা পানী খোৱা হৈছিলে। এইটো বেমাৰটো বাৰু অলপ দিনৰ আগতে হ'ল, তাৰ আগতে কেনেকুৱা বেমাৰবিলাক হয়, ইয়াত বেমাৰবিলাক কেনেকুৱা হৈ থাকে? তেনেকৈ বেমাৰ নাই, তেনেকৈ বৰ বেছি বেমাৰ নাই। কিন্তু চাফ চিকুণতাটো একেবাৰে আপোনালোকৰ ইয়াত অভাৱ, কমটি আছে। কমটি নহয়, নায়ে বুলি ক'ব। নায়ে বুলি ক'লেও ভুল নহয়। আপোনালোকে চাব, আজি এতিয়া মই আহোন ভাদ মাহত আহক নাই বাৰু, চাব কি অৱস্থা থাকে। এতিয়া মে' জুন জুলাই এতিয়াতো বাৰিষাত আহক, তেতিয়া চাব আপুনি। সেইটো সময়ত আহক ন, কি অৱস্থা থাকে আমাৰ ইয়াত, কেনেকুৱা অৱস্থা হয়। ইয়াত পানী হৈ যায়, ইমান পানী ওলাবলৈ জেগা নাই, ড্ৰেইন ৰাস্তা নাই। আপোনালোক দেখাম মই, আমাৰ ইমান ডাঙৰ লাইনটো, সেইপিনে পথাৰৰ পানী ইয়াত সোমায়, এইপিনে ওলাবলৈ জেগা নাই, এইপিনে ড্ৰেইন চিষ্টেমেই নাই ইয়াত। এতিয়া যিজন ল'ৰা প্ৰথমতে ঢুকালে ৰাহুল বাউৰী, তেওঁৰে আপুনি ল'ৰা হয়, দেউতাক হয়। আৰু আপোনালোকৰ ঘৰত এতিয়া পৰিয়ালৰ কোন মানুহ আছে? এতিয়া মোৰ মানুহজনী আৰু এটা ল'ৰা আছে, মই। ইজন ল'ৰা বয়স 25 তেওঁ 25, আৰু ৰাহুলৰ বয়স কিমান হৈছে? ল'ৰাটো ৰাহুলৰে 25। আৰু এতিয়া যিজন সৰু ল'ৰা আছে এইটো 17 হ'ব। তেওঁ পঢ়ি আছেনে? 9ত পঢ়ি আছে। ৰাহুলে কিমানলৈকে পঢ়া শুনা কৰিছে? BA কমপ্লিট কৰিছে। BA কমপ্লিট কৰি মানে ট্ৰেইনত কাম কৰিছে। জইন কৰিছে। বৰ দুখৰ লাভাল কলেজে পঢ়িছিল। বৰ দুখৰ কথা। আৰু আমি যাওঁ চাওঁগৈ বাকীবিলাক কি আছে। যেনেকৈ আপোনালোক আহিলে ওপৰত জনাওক যে আমাৰ এনেকৈ অসুবিধা আছে, পানীৰ অসুবিধা, ড্ৰেইনৰ অসুবিধা, বহুত অসুবিধা আছে আমাৰ ইয়াত। এতিয়া প্ৰায় মানুহখিনি নিজে চাফ চিকুণ কি কাৰণে নহয়? এটাটো হৈছে চৰকাৰে কৰিব লাগে বা কোম্পানী কৰিব লাগে। মানুহ যিমান পাৰে চাফ চিকুণ থাকেই আৰু থাকেই, কিন্তু কিছুমান কামটোতো মানুহে নিজে কৰিব নোৱাৰিব, তাৰ কাৰণেতো চৰকাৰে কৰিব লাগিব বা কোম্পানী কৰিব। এতিয়া মই নিজৰটো এই পানী ইয়াত সোমাই গ'ল, মোকতো নলা এটা কাটিবই লাগিব উলিয়াবৰ কাৰণে, সেইটো কৰিবই লাগিব, আমি কৰি লওঁ। কিন্তু এতিয়া আপোনাৰ ইয়াত যদি পূৰা ফ্লাড পানী হৈ গ'ল, তেতিয়াতো ড্ৰেইনটোৰ কাৰণে নলা কাটিব লাগিব বা সেইপিনে খুলি উলিয়াব লাগিব। এতিয়া আপুনি কিমান ৰাহুল ঢুকোৱাৰ পিছৰ পৰা ঘৰ বন্ধ হৈ আছে? বন্ধু আমি নাই অহা, ঘৰত আছোঁ। ঘৰত আছে। আজি মানে হোম চোম কৰি ল'ম, পণ্ডিতে মাতিছোঁ, হোম চোম যজ্ঞ পাতি ল'ম এটা, আৰু আজি সোমাম বুলি ভাবিছোঁ। এতিয়া কিমান দিন হ'ল বন্ধ হৈ থকা? এতিয়া 25 তাৰিখে ঢুকালে, আজি কিমান তাৰিখ হৈ গ'ল? আজি 10 তাৰিখ হ'ল, প্ৰায় 15 দিন হ'ল। 15 দিন আপোনালোকৰ ঘৰত নাই? মানে এই তাতে ঘৰত আছে। ময়ো বেমাৰ, মই শনিবাৰে আহিছোঁহে মেডিকেলৰ পৰা, মোৰ পূৰা একদম অৱস্থা বেয়া আছিল। সেনেকৈ একেবাৰে 35টামান চেলেং দিছে, এতিয়া ৰাহে 3 দিনত, এতিয়া ঠিক হৈছে। এতিয়া আপুনিতো হস্পিটেলতে আছিলে, এতিয়া ৰাহুল মেডিকেলতে আছে, ৰাহুলৰ সকাম বা তেনেকুৱা? মই শনিবাৰে তিলনি কৰিলোঁ, তাৰ পিছদিনাখন মই গ'লোঁ। তাৰপিছত শনিবাৰে দহা পৰিছিলে, সেইদিনাখনে মই আহি পালোঁহি। তো ঠাকুৰ যিটো আমাৰ নিয়ম, ঠাকুৰৰ নিয়ম, আৰু সেইকেইটা নিয়মকেইটাহে কৰিলোঁ। সকামকেইটা এনেকৈ নাপাতিলোঁ, বৰ বেছি মানুহ হুলস্থুল নকৰিলোঁ, নিজৰ ঘৰুৱা মানুহখিনি থাকিলোঁ। বছৰত কিবা বছৰেকীয়া পাতিম বুলি ধৰিলোঁ, তেতিয়া বছৰেকীয়া পাতিম। এতিয়াতো এনেকুৱা অৱস্থাতো মানুহ নাহিব ন। আজি ছোৱালীৰ জেগাত ক'লে হোম চোম কৰি লওঁ, পুলিত মাটিখিনি আৰু ঘৰত সোমাব পাৰিবি। আজি চব খালি চাবৰ বস্তু পাতি আনিলোঁ, যোগাৰ পাতি কৰিলোঁ। আজি কণ্ডিত আহি গৈছোঁ, বিয়া চোৱা পাতিম, তেতিয়া আহি পৰা ঘৰত সোমাব। এতিয়া বিশেষকৈ বেমাৰটোৰ ক্ষেত্ৰত মানুহক সজাগ কৰিবৰ কাৰণে কি ব্যৱস্থা লৈছিলে? চৰকাৰৰ তৰফৰ পৰা বা কোম্পানীৰ তৰফৰ পৰা মানুহ তেনেকৈ সজাগতা সভা বা তেনেকুৱা কিবা? এনেকৈ সভা পতা নাই, তেনেকৈ ইয়াত নাই পতা। মানুহটো হস্পিটেলত পাতিছে বেলেগ কথা, আমাৰ ইয়াত লাইনত নাই পতা। লাইনলৈ আৰু কোনোবাই আশা অংগনবাদী আহিছে, তাহাঁতি খালি এইটোৱে কৈছে হাতটো ভালকৈ ধুব লাগে, হাত ধুই পেলাই খাব লাগে, আৰু গৰম পানী খাব লাগে, বইল পানীটো কৰি কিনে সেনেকৈ সেইটো বুজাইছে। খালি তাহাঁতি সেইখিনি বুজাইছে, বুজোৱাটো ক'বই লাগিব, সেনেকৈ বুজাইছে। আশাটো সেইখিনি বুজাইছে।
আৰু এটা কথা এই যে দাদাক সুধোতে গম পাইছোঁ যে বহুত মানুহৰ ঘৰত লেট্ৰিন নাই এতিয়া বহুত মানুহ মহিলা মানুহেই হওক বা অন্যান্য মানুহেই হওক বাহিৰত লেট্ৰিন কৰিবলৈ যায় বাহিৰত দি আছে এতিয়াতো বাহিৰত লেট্ৰিন কৰা মানেই বেমাৰৰ বাহ মই তেতিয়া আপোনাক পথাৰ ফালেই লৈ যাম এতিয়া যিকেইটা ধৰি লওক ৰাতিপুৱাই সোনকালে ছাতি লৈ যায় বা থাকি এতিয়া আমি চৰকাৰী মাজতে চৰকাৰী লেট্ৰিন মামুলি ভূমি আমাৰ লেট্ৰিন এটা নাই কোম্পানীয়ে তাক ভাবিব লাগে সি নিজেও সাজিব লাগে একো নাই বাৰু কিন্তু সিমান টকা আমাৰ ওচৰত নাই অভাৱ এটা মানুহে 250 টকাত হাজিৰাত কাম কৰিছোঁ তাৰে মানে কিবা PF পইচা কাটি দিয়ে কোনোবাই এডভান্স লৈছে সেইটো কাটি দিয়ে ৰেচন পইচা কাটি দিয়ে ৰেচনটো 6.5 কেজি দিয়ে বাৰু কিন্তু পৰিয়ালটো আমি বহুত বেছি আছোঁ সেইটো মানে আমি চলিব নোৱাৰোঁ কিন্তু সেইটোতে চলি আছোঁ কিন্তু লেট্ৰিনটো যদি চৰকাৰে দিম বুলি কয় কিন্তু আজিলৈকে এটা ঘৰত লেট্ৰিনটোতো চৰকাৰে দিছে স্বচ্ছ ভাৰতৰ কথাটো আপোনালোকে শুনিছিলে স্বচ্ছ ভাৰততো ঘৰে ঘৰে লেট্ৰিন এতিয়া কালি পৰহি আৰু এটা আহিছিলে আৰু এটা তেনেকৈ মানে কিবা হেৰি আহিছিলে যে লেট্ৰিন দিয়াত মানে 12,000 টকা মানে একাউণ্টত পাছবুকত সোমাব মেছেজো আহিলে আমি গোটেইকেইটা একদম ৰাইজে মিলি জুলি যিমান আধাৰ কাৰ্ড পান কাৰ্ড লাগে চব মানে কোম্পানীত জমা দিয়া একো নাই একাউণ্টত সোমোৱা নাই এতিয়াতো প্ৰায় মানুহৰ ঘৰতে লেট্ৰিন নাই বুলি কৈছে নাই কৈছোঁ আমি এতিয়া মহিলা মানুহ বা এই আমাৰ ছোৱালীবিলাক তেনেকুৱা বয়সৰ গৰ্ভৱতী মহিলা আছে সেইটো এটা কথা গৰ্ভৱতী মহিলা কেনেকৈ মোৰ ঘৰতে ছোৱালী দুজনী মানুহজনী আছে এজনীতো মানে কিবা লাভালত নাৰ্ছিং কৰি আছে এতিয়া যদি টিউবেলটো খুলি দিয়ে মই তাত ছোৱালীজনী তাত গা ধুব জানো সেইটোতো কেতিয়াও নহ'ব কিবা এটাতো ব্যৱস্থা কৰি দিম যদি ঠিক আছে বিশুদ্ধ পানী হয় বুলি কৈ আপোনালোকৰ পঞ্চায়ত আছে নহয় ইয়াত আছে পঞ্চায়ত এতিয়া মানে উঠি গ'ল এতিয়া পঞ্চায়তটো বন্ধ হ'ল মানে পঞ্চায়ত বন্ধ হোৱা নাই পঞ্চায়ত ইলেকশ্যন হ'বহে হ'ব কিন্তু আগতীয়াকৈ সিহঁতি কিবা অফিচ বন্ধ আছে নহয় অফিচ বন্ধ নাই কিন্তু যিকেইটা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিলে সেইকেইটাতো মানে এতিয়া বাদ দিয়া হ'ল ন এতিয়া তথাপিতো তেওঁলোক মানে নেক্সট ইলেকশ্যন নোহোৱালৈকে নতুন পঞ্চায়তক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নোহোৱা কাৰ্যকালটো সিহঁতৰ খতম হ'ল মানে সিহঁতে ঘোষণা কৰি দিলে তথাপিতো তেওঁলোকৰতো অলপ দায়িত্বত আছে এইকেইটাই চাওক এতিয়া টেপ লগাইছে ভাল কথা এইটো টেপটো এইটো পাইপ সোমাইছে আমাৰ ঘৰলৈকে এতিয়ালৈকে ছাপ্লাই দিয়া নাই সেইদিনাও যদি কিবা এটা উপায় কৰিলেহেঁতেন এইখিনিৰ পৰা যদি ছাপ্লাই দিলেহেঁতেন এই গাড়ীত গৈ য'ৰ পৰা পানী নানিলেহেঁতেন সেইটোৱে গাড়ী ইয়াত যদি লগাই দিলেহেঁতেন কিমান বছৰ টেপ চবৰ ঘৰৰ আগতেতো টেপটোহে আছে এই মানুহবিলাক পানী দুনি পৰা যিখিনি বেমাৰ হয় চাফ চিকুণতাৰ পৰা বেমাৰ যিবিলাক হয় সাধাৰণতে সেইবিলাক বেমাৰেতো হৈ থাকে সেই বেমাৰবিলাকক লৈ পেলাই মানুহখিনি কিমান সজাগ বা এই আমাৰ যিবিলাক স্বাস্থ্য বিভাগ আছে ক'বলৈ গ'লেতো মানে পৰাপক্ষত আহি আছে বুজাই আছে আৰু এটা কথা মানুহে দেখি শুনে খাই বুলি যেনেকৈ কথা এটা নাই জানো তেনেকৈ আজি ঘৰে ঘৰে টিউবেল চাফ চিকুণৰ কথাটো মানে আছেই এতিয়া মানে প্ৰায় মানুহে ৰাতিপুৱা গা পা ধুইহে ওলায় আগত মানে গা ধুবলৈও টান হৈছিলে সেইটো হয় কিন্তু মই এতিয়া যাওঁতে কেইবাটাও বিষয়টো দেখিলোঁ যে টিউবৱেলৰ পাৰটো ভঙা টিউবৱেলৰ পৰা যিটো পানী ওলাই গৈছে সেইটো তাতে আকৌ আহি সোমাইছে সেইটো একেবাৰে অৱস্থা নাই লেট্ৰিনটো দাদা ঘৰৰ লেট্ৰিনটো দেখিলোঁ ভগা যিটো লেট্ৰিন আছে সেইটো লেট্ৰিন ভগা টিউবৱেলৰ যিটো পানী পাইপ সেইটো ভগা পানী টিউবৱেলৰ পৰা যিমানখিনি গা ধোৱা বা কাপোৰ ধোৱা যিখিনি লেতেৰা পানী ওলাই যাব লাগে দূৰলৈ যাব লাগে তাৰ ড্ৰেইনেজ ছিষ্টেমটো থাকিব লাগে চাইণ্টিফিক যিটো মানে মেথড যিমান দূৰ পানীটো যাবগৈ লাগে এতিয়াতো নাই এতিয়া ইয়াৰ পৰাই লেতেৰা পানীটো আকৌ তললৈ গৈছে আকৌ সেইটো পানীয়ে টিউবৱেলেদি ওলাই আহিছে সেইবিলাকটোতো একদম মানে একেবাৰে মানে কথাটোতো হৈ গ'ল যে যাৰ লেট্ৰিন আছে সেইটো নিজে অলপ চাফ চিকুণ থ'ব লাগিব সি যদি নথয় তাৰ গৈ আপুনি আমাক বুজাইছে আমিও কেতিয়াবা কাৰোবাক বুজাওঁ সি যদি সেই কথাটো নুবুজে যেনেকৈ লেট্ৰিন কৰিলে নিজৰ টিকাটো ধুবই লাগিব লেট্ৰিনৰ এক বাল্টিং পানী মাৰিলে নে কি হ'ব সেইটো এটা মানুহৰ চেষ্টা নিদিব মই এতিয়া কি ক'ব মই সেইদিনা নিউজত কৈ দিলোঁ কথাষাৰ মানে আমাৰ এইটো ঘৰ মোৰ ঘৰ ইয়াত কালি মোৰো হ'ব পাৰে নিউজত কৰিলে কিমান মানুহ এনেকৈ আমাৰ নিউজত এতিয়া ভিডিঅ' কৰিছোঁ দেখোন এইটো ভিডিঅ' যদি কাইলৈ নিউজত যদি আহি যায় ক'ব এই সেইটো নিউজত দিলে মানে মোৰে মানে মোকে মানুহে কয় আকৌ ভগৱানৰ কথা নিচিনা লিখা কথা নিজৰ ভালটো জগত ভাল বুলি কয় নিজে চেফটি থাকিলেই হ'ল কেনেকৈ কাক বুজাম কওকচোন
নিজৰ ছেফটি থাকিব লাগে, কিন্তু চাফ চিকুণতাৰ ক্ষেত্ৰত নিজৰ ছেফটিটোৱে নহ'ব নহয়। সেইটো এতিয়া গোটেই লাইনটো লাগে, লাইনটো লাগিব ন, গোটেই লাইনখনে লাগে, সেই ঘৰৰ মাখিটো আপোনাৰ ঘৰতো পৰিবহি ন। গোটেই লাইনখনে হ'ব। যেনেকৈ আপোনাক চোৱাই দিলোঁ সেই লেট্ৰিনখন, ষ্টাফ লেট্ৰিনখন, ষ্টাফৰ মানুহ সেইটোতো আপোনালোকৰ পিছপিনে আমাৰ পিছফালে পৰে, তাক এতিয়া কোনে বুজাব যাব? সেইবোৰ কথা হয়। সেই যদি এটা ষ্টাফ মানুহ যদি যায়, আমাৰ কি আছে? মই সেইটো কোৱা নাই যে ইয়াৰ বন্ধ কৰি দিব লাগে, কমচে কম টেংকি এটা বনাই দিব লাগে। টেংকিটো বনাই দিলে তাৰ সুবিধা হৈ যাব, সেইটো নকৰিছে।